ৰাজ্য চৰকাৰে গঠন কৰা গাৰো উন্নয়ন পৰিষদৰ বিৰোধিতা কৰিছে গাৰো নেশ্যনেল কাউন্সিলৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ যুৱ শাখাই। যুৱ সংগঠনটোৰ সভাপতি ট্ৰুমেন মাৰাকে ছয়গাঁৱত আজি প্ৰেছ বিজ্ঞপ্তি যোগে এই মন্তব্য প্ৰকাশ কৰে। Opposition to Garo Development Council. আমি এইটো 2007 চনৰ পৰা আমি অসম চৰকাৰক মানে তেমান কৰি আহি আছোঁ। কিন্তু 2007 চনত তৰুণ গগৈ চৰকাৰ আছিলে। এই সময়তে আমাক গাৰোবিলাকক দিছিলে ডেভেলপমেণ্ট কাউন্সিল, গাৰো ডেভেলপমেণ্ট কাউন্সিল। সেইটো আমি নলাই, গাৰোবিলাকে একেবাৰে নলাই ডেভেলপমেণ্ট কাউন্সিলটো। গাৰোবিলাকক লাগে গাৰো অট'নমাছ কাউন্সিল। তাৰ বাহিৰে আমি একো বস্তু খোজা নাই। কিন্তু কামৰূপ ডিষ্ট্ৰিক্টত আছে অকল গাৰো ভিলেজেছ আছে 69 ভিলেজেছ। গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে 379 ভিলেজেছ। সেইবিলাক কাম আমি গাৰো অট'নমাছ কাউন্সিল ডিমাণ্ড কৰিছোঁ। কিন্তু এতিয়া আমি অপ'জ কৰিব লগা হ'ল ডেভেলপমেণ্ট কাউন্সিল দিয়াৰ কাৰণে। চৰকাৰকো অনুৰোধ কৰিছোঁ, চিফ মিনিষ্টাৰকো, আমাৰ ডিমাণ্ডবোৰৰ কাৰণে আপুনি অপেক্ষা কৰক আৰু হেৰি কৰক, ৱেলকাম কৰক বুলি আমি অনুৰোধ কৰিছোঁ। আৰবিচন চাংমা একেবাৰে নটৰিয়াছ চিফ, কিন্তু আমি তাক চিফ বুলি নাভাবোঁ ডেভেলপমেণ্ট কাউন্সিলৰ কাৰণে। ৰাইজৰ লগত একো আলোচনা হোৱা নাই, একো কানচাল্ট হোৱা নাই। সেইটো কাৰণে আমি গোৱালপাৰা কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা ইউথ উইঙৰ সভাপতি হৈ অপ'জ কৰিছোঁ আৰু যোৱাকালি আমি ৰাইজে মিটিং কৰিছোঁ। আমাৰ দাবীটো হাছঙৰ পৰা কৰ্তন হ'ব লাগে আৰু অট'নমাছ কাউন্সিল লাগে। এইখিনি ডিমাণ্ড। ডেভেলপমেণ্ট কাউন্সিলটো একেবাৰে নালাগে গাৰোবিলাকৰ কাৰণে। SDC একো কোৱা নাই, গাৰো নেশ্যনেল কাউন্সিলৰ ডিমাণ্ডৰ কাৰণে চৰকাৰে একো মাত মাতা নাই। হাইকোৰ্টত কেছ চলি আছে। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।